Welcome back to my channel AgriVision with Dr. Dhiren. আজি আমি আন এটা বৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছো হেতু হৈছে এগ্ৰিকালচাৰেল টেকনলজি মেনেজমেন্ট এজেন্সি সমুকে আত্মা আত্মা কি এই সম্পৰ্কে আমি আজি বিতংভাৱে আলোচনা কৰো আহকচোন এইটো হল এ ডিসেন্ট্ৰেলাইজড এগ্ৰিকালচাৰেল এক্সটেনশন মডেল আত্মা হৈছে এটা ডিসেন্ট্ৰেলাইজড এগ্ৰিকালচাৰেল এক্সটেনশন মডেল সো হোৱাট ইজ আত্মা আত্মানো কি Agricultural Technology Management Agency, আমি কলুয়ে সমুকে আত্মা is a district level autonomous institute. আমাৰ district levelত এখন autonomous institute. মানে district levelত এই autonomous body হয় Agricultural Technology Management ৰ কাৰণে। ইয়াৰ objective কি? Objective to strengthen agricultural extension system. আমাৰ যিটো agricultural extension system আছে এই extension system টো strengthen কৰিবৰ কাৰণে এই আত্মাৰ প্ৰচলন আৰম্ভ কৰা হৈছে আত্মা it operates through farmer driven bottom up planning এইটোৰ টেকনিকটো হল যে কি bottom up planning farmer participation কৰা হয় participatory role আছে farmer যিখিনি বস্তু দেখুৱাই দিয়ে প্ল্যানিং টো দেখুৱাই দিয়ে এনেকৈ কৰিব লাগে তেনেকৈ লাগে আমাৰ এই অঞ্চলৰ এইটো অভাৱ এইখিনি কৃষকৰ এনেকুৱা অভাৱ সেইখিনি লৈহে প্ল্যানিং টো কৰা হয় গতিকে bottom up planning বুলি কৈছো আমি বটমত আৰম্ভ হয় তপলৈকে গৈছে প্ল্যানিং টো গতিকে ইয়াত চাওকচোন তলত আমি দেখুৱাইছো ফাৰ্মাৰ আৰু একেবাৰে ওপৰত আছে প্ল্যানাৰ এনে নৰমালি আমাৰ গভৰ্নমেন্ট স্কিম বিলাক প্ৰায়বিলাক স্কিমতে থাকে প্ল্যানাৰে প্ল্যানিং কৰে তাৰ পিছত হেতু ফাৰ্মাৰ্স লেভেললৈ যায় আমাৰ ইয়াত আত্মাত হল ওলোটাটো যে বটম আপ প্ল্যানিং আৰু ইট ইজ এ ৰেজিষ্টাৰ্ড সোসাইটি আন্ডাৰ সোসাইটি ৰেজিষ্ট্ৰেচন এক্ট আৰু এই আত্মা এটা সোসাইটি এইটো ৰেজিষ্টাৰ্ড সোসাইটি ৰেজিষ্ট্ৰেচন এক্ট আন্ডাৰ ৰেজিষ্টাৰ্ড এতিয়া ব্যাকগ্ৰাউন্ড অফ আত্মাৰ ব্যাকগ্ৰাউন্ড তো চাও ব্যাকগ্ৰাউন্ড কি introduced during extension reform 2005-6 অর্থাৎ extension যেটো সিস্টেম হেতু ৰিফৰ্মৰ কাৰণে 2005-6 ত এই আত্মাটো ইন্ট্ৰোডিউস কৰা হৈছে এগ্ৰিকালচাৰাল এক্সটেনশনৰ লগত গতিকে এইটো সাপোৰ্টেড বাই গভৰ্নমেন্ট অফ ইন্ডিয়া সাপোৰ্ট কৰিছে ফাইনান্সিয়ালি গভৰ্নমেন্ট অফ ইন্ডিয়া হেল্প কৰে আৰু ওয়াৰ্ল্ড বেংক সাপোৰ্টেড ইনিশিয়াল ফেজ বিলাকত আমাৰ আত্মাটো ওয়াৰ্ল্ড বেংকে সাপোৰ্ট কৰিছিল সেই কাৰণে সেই সময়ত আমি ওয়াৰ্ল্ড বেংক আত্মা বুলি কৈছিলো আৰু পিছত এইটো গৈ সেন্ট্ৰেল গভৰ্নমেন্টে সাপোৰ্ট কৰাৰ কাৰণে সিএসএস আত্মা সেন্ট্ৰেলি স্পন্সৰ্ড স্কিম তাৰমানে আত্মা ইট শিফট ফ্ৰম টপ ডাউন টু পাৰ্টিসিপেটৰী এপ্ৰোচ এইটো কলোৱে মই টপৰ পৰা ডাউনলৈকে আহা যেটো আমাৰ আগৰ এক্সটেনশন সিস্টেম আছিল হেতু উল্টাকে কৰি ইয়াত পাৰ্টিসিপেটৰী এপ্ৰোচ ফাৰ্মাৰ্সে পাৰ্টিসিপেট কৰিব বটম লেভেলত আৰু হেতু গৈ ওপৰলৈকে যাব প্ল্যানাৰ লেভেললৈকে প্ল্যানিং কৰিবলৈ It is focused on local specific and demand driven need. গতিকে লোকাল হে অঞ্চলত হেইখন গাঁৱত কি ধৰণৰ নিড আছে হেইটোৰ ওপৰত ফোকাস কৰি হেই মতে তাত কি ডিমান্ড আছে হেই মতে ঠিক কৰি আমি পলিসি নিৰ্ধাৰণ কৰো গতিকে it is a demand driven bottom up technology. So objectives of Atma to promote farmer oriented extension system আমি কলোয়ে যে ইয়াৰ মেইন অবজেক্টিভ হল farmer oriented extension system to আমাৰ farmer oriented হ'ব লাগিব to increase technology adoption in agriculture আৰু agriculture যিমান বিলাক টেকনলজি আছে এই টেকনলজি সমূহ কৌশল সমূহ যাতে কৃষকসকলে সোনকালে এডপ্ট কৰে আদৰি লয় ব্যৱহাৰ কৰে হেতু ইনক্ৰিজ কৰিবৰ কাৰণে আত্মাই পাৰ্যমানে চেষ্টা কৰে এটো এটা আত্মাৰ মেইন অবজেক্টিভস increase technology in agriculture বুলি কলে নহব অকল agriculture and allied sector বিলাকৰ ক্ষেত্ৰতো এইটো একে হয় to strengthen linkage among researchers extension workers and farmers আৰু এই ৰিসাৰ্চাৰে ৰিসাৰ্চ কৰিব এক্সটেনশনৰ কাম কৰিব ফাৰ্মাৰ্স টপ বটম লেভেলত ফাৰ্মাৰ্স এই গোটেইখিনি একেটা আমবেলাৰ আন্ডাৰত একেটা ছাতিৰ আন্ডাৰত আনা কামটোৱে আত্মাই কৰে গতিকে আত্মাই গোটেইখিনি মাজত লিংকেজ এটা স্থাপন কৰে ৰিসাৰ্চাৰ এক্সটেনশন ওয়াৰ্কাৰ আৰু ফাৰ্মাৰ্সৰ মাজত লিংকেজ কৰি এটা ছাতিৰ নিচিনাকৈ গোটেইখিনিকে এটা আমবেলাৰ আন্ডাৰত লৈ আনে to encourage multi agency coverage গতিকে গোটেই এজেন্সি বিলাকক বিভিন্ন ধৰণৰ মাল্টি এজেন্সি বিলাকক কভাৰ কৰি একেলগে লৈ আনিব for capacity building of farmers আৰু ultimately farmersৰ capacity buildingত দক্ষতা বৃদ্ধিত গুৰুত্ব দিব গতিকে এইখিনি হল আত্মাৰ অবজেক্টিভস এতিয়া কি ফিচাৰ্স অফ আত্মা চাও আমি আত্মাৰনো কি ফিচাৰ্স কি আছে এক নম্বৰ হল ডিসেন্ট্ৰেলাইজ প্ল্যানিং এট ডিস্ট্ৰিক্ট লেভেল গতিকে আমি কলুয়ে যে ডিস্ট্ৰিক্ট লেভেলত ডিসেন্ট্ৰেলাইজ প্ল্যানিং হয় এটো এটা মেইন ফিচাৰ
নাম্বাৰ 2 ফাৰ্মাৰ্ছ পাৰ্টিচিপেশ্যন ফাৰ্মাৰ পাৰ্টিচিপেশ্যনটো এনচিঅ'ৰ কৰিব লাগিব এনচিঅ'ৰ কৰা হয় আত্মাত আৰু কনভাৰ্জেন্স অফ ডিফাৰেণ্ট ডিপাৰ্টমেণ্টবিলাকক একেলগে লৈ অনা হয় এই তিনিটা কি ফিচাৰ্ছ তাৰ উপৰি আছে ফ'কাছ কিহত কৰে ফ'কাছ কৰে এগ্ৰিকালচাৰ হৰ্টিকালচাৰ এনিমেল হাজবেণ্ড্ৰি ফিচাৰী চেৰিকালচাৰ এনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টবিলাকৰ কাৰ্যক্ৰমৰ ওপৰত এই আত্মাই ফ'কাছ কৰে গতিকে ফ্লেক্সিবিলিটি টু এড্ৰেছ ডিষ্ট্ৰিক্ট স্পেচিফিক নিড আৰু আত্মা অলৱেজ ফ্লেক্সিবল টু এড্ৰেছ দ্য ডিষ্ট্ৰিক্ট স্পেচিফিক নিড অৰ্থাৎ এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টত যি ধৰণৰ নিড আছে সেই নিডৰ ওপৰত বেছ কৰি পলিচি ফৰ্মুলেট কৰিবলৈ স্কিম ল'বলৈ আত্মা সদায় ফ্লেক্সিবল আত্মাই নিজৰ ডিষ্ট্ৰিক্টৰ মতে ডিষ্ট্ৰিক্ট প্লেন প্ৰিপেয়াৰ কৰে কৰি সেইমতে স্কিম ধাৰণ কৰিব পাৰে স্কিম ল'ব পাৰে খেতিয়কসকলৰ উন্নতিৰ প্ৰকল্পে আৰু এক্সটেনশ্যনৰ কাৰণে এতিয়া আমি চাওঁ আহকচোন অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ অফ আত্মাৰ অৰ্গেনাইজেশ্যনটো কেনেকুৱা কি আছে আত্মাত ভাগটোত এক নম্বৰ হ'ল গভাৰ্ণিং বডি ফাৰ্ষ্ট ষ্টেপটো হ'ল গভাৰ্ণিং বডি ইয়াত এখন ডিষ্ট্ৰিক্ট লেভেলৰ গভাৰ্ণিং বডি থাকে নাম্বাৰ 2 মেনেজমেণ্ট কমিটি এখন মেনেজমেণ্ট কমিটি থাকে এইসমূহ ডিষ্ট্ৰিক্ট লেভেলত মেনেজমেণ্ট এখন কমিটি থাকে ডিষ্ট্ৰিক্ট কমিটি নাম্বাৰ 3 ব্লক টেকন'লজি টিম ব্লক লেভেলত এটা ব্লক টেকন'লজি টিম থাকে সেইটো BTT বুলি কয় আৰু নাম্বাৰ 4 ফাৰ্মাৰ্ছ এডভাইজৰী কমিটি একেবাৰে গ্ৰাউণ্ড লেভেলত ফাৰ্মাৰ লেভেলত এখন ফাৰ্মাৰ এডভাইজৰী কমিটি থাকে সেইখনক FAC বুলি কয় গতিকে ডিষ্ট্ৰিক্ট লেভেলত এখন গভাৰ্ণিং বডি GB আছে আৰু তাৰ লগতে এখন মেনেজমেণ্ট কমিটি আছে MC আছে তাৰ তলত ব্লক লেভেলত BTT আছে আৰু একেবাৰে ফাৰ্মাৰ লেভেলত ভিলেজ লেভেলত ফাৰ্মাৰবিলাকৰ মাজত এখন ফাৰ্মাৰ্ছ এডভাইজৰী কমিটি থাকে এখন কয় FAC ফাৰ্মাৰ্ছসকলে এডভাইচ দিব এতিয়া আমি চাওঁ হওক গভাৰ্ণিং বডিখনত কেনেকৈ কনষ্টিটিউট কৰা হৈছে গভাৰ্ণিং বডিৰ কাম কি ইট ইজ শ্বেয়াৰ্ড বাই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গতিকে গভাৰ্ণিং বডিখনৰ চেয়াৰমেন হ'ল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু মেম্বাৰ ইনক্লুড ইয়াৰ মেম্বাৰ কি থাকিব চাওঁ আহকচোন মেম্বাৰ হ'ল হেডছ অফ অল লাইন ডিপাৰ্টমেণ্ট সকলোবিলাক লাইন ডিপাৰ্টমেণ্টৰ এগ্ৰিকালচাৰ ফিচাৰী ভেটেনাৰী ফৰেষ্ট্ৰি ইত্যাদি সকলোবিলাক লাইন ডিপাৰ্টমেণ্টৰ হেডবিলাকক মেম্বাৰ হিচাপে ইনক্লুড কৰা হৈছে এই ডিষ্ট্ৰিক্ট লেভেল গভাৰ্ণিং বডিখনৰ ইয়াৰ পিছত ইনক্লুড কৰা হৈছে KVK ৰিপ্ৰেজেণ্টেটিভ KVK চাইণ্টিষ্টৰ পৰা এজন ৰিপ্ৰেজেণ্টেটিভ ইয়াত ইনক্লুড কৰা হৈছে আৰু প্ৰগ্ৰেছিভ ফাৰ্মাৰ যেহেতু আমাৰ এই গোটেই বস্তুটোৱে ফাৰ্মাৰ্ছ অৰিয়েণ্টেড ফাৰ্মাৰ্ছৰ পাৰ্টিচিপেটৰী ৰোল আছে গতিকে প্ৰগ্ৰেছিভ ফাৰ্মাৰ কিছুমানক মেম্বাৰ হিচাপে এই গভাৰ্ণিং বডিত ইনক্লুড কৰা হয় এতিয়া ফাংচন কি গভাৰ্ণিং বডিৰ ফাংচন হ'ল যে কি পলিচি গাইডেন্স পলিচিবিলাক গাইড কৰিব লাগিব ফৰ্মুলেট কৰিব লাগিব গাইড কৰিব লাগিব কেনেকৈ হয় সেইখিনি গাইডেন্স দিব এই গভাৰ্ণিং বডিয়ে তাৰপিছত এপ্ৰুভেল অফ ৰিচাৰ্চ এণ্ড এক্সটেনশ্যন প্ৰজেক্ট যিমানবিলাক ৰিচাৰ্চ আৰু এক্সটেনশ্যন প্ৰজেক্ট ঠিক কৰিব মেনেজমেণ্ট কমিটিয়ে ডিষ্ট্ৰিক্ট লেভেল মেনেজমেণ্ট কমিটিয়ে সেইবিলাকক এপ্ৰুভ দিব কোনে গভাৰ্ণিং বডিয়ে GB ইয়াৰ পিছত চাওঁ আহক মেনেজমেণ্ট কমিটিখনত কি আছে চাওঁ আহকচোন এক নম্বৰ অপাৰেটছ এট ডিষ্ট্ৰিক্ট লেভেল এই মেনেজমেণ্ট কমিটিখনো ডিষ্ট্ৰিক্ট লেভেলত কাম কৰিব এই ডিষ্ট্ৰিক্ট লেভেলত অপাৰেট কৰিব নাম্বাৰ 2 ইট ইজ শ্বেয়াৰ্ড বাই প্ৰজেক্ট ডিৰেক্টৰ আত্মা PD আত্মা ইয়াৰ চেয়াৰমেন হ'ল PD আত্মা আৰু PD আত্মাজন জেনেৰেলি ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ হয় গতিকে এই ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰে চেয়াৰমেন হিচাপে কাম কৰিব এই মেনেজমেণ্ট কমিটিখনৰ ডিষ্ট্ৰিক্ট লেভেল মেনেজমেণ্ট কমিটিখনৰ MC ইয়াত মেম্বাৰ কোন থাকিব মেম্বাৰ থাকিব ৰিপ্ৰেজেণ্টেটিভ ফ্ৰম এগ্ৰিকালচাৰ এণ্ড এলাইড ডিপাৰ্টমেণ্ট আৰু NGO এইবিলাকৰ মেম্বাৰ থাকিব গতিকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা থাকিব ৰিপ্ৰেজেণ্টেটিভ এলাইডবিলাকৰ যেনে ফিচাৰী ভেটেনাৰী ফৰেষ্ট্ৰি এইবিলাকৰ পৰাও থাকিব এইবিলাকৰ এলাইড ডিপাৰ্টমেণ্টৰ থাকিব আৰু NGOৰ মেম্বাৰো ইয়াত ইনক্লুড কৰা হ'ব এই ডিষ্ট্ৰিক্ট লেভেল মেনেজমেণ্ট কমিটিখনত আৰু ৰেছপন্সিবিলিটি কি আছে ইহঁতৰ এই কমিটিখনৰ ৰেছপন্সিবিলিটি হ'ল ইমপ্লিমেণ্টেশ্যন অফ একশ্যন প্লেন যিমানবিলাক একশ্যন প্লেন ধৰা হ'ব গভাৰ্ণিং বডিয়ে এপ্ৰুভ কৰিব সেই একশ্যন প্লেনবিলাক ইমপ্লিমেণ্ট কৰাৰ দায়িত্ব এই মেনেজমেণ্ট কমিটিৰ ওপৰত ন্যস্ত কৰা আছে আৰু ফাণ্ড ইউটিলাইজেশ্যন আৰু ইয়াৰ আত্মাৰ নামত যি ফাণ্ড আহিব সেইটো যাতে প্ৰপাৰলি ইউটিলাইজ হয় সেইটো এনচিঅ'ৰ কৰিব লাগিব এই মেনেজমেণ্ট কমিটিখনে ইয়াৰ পিছত আছে মনিটৰিং এণ্ড ইভালুৱেশ্যন আৰু যিমানবিলাক আমি স্কিম ইমপ্লিমেণ্ট কৰিব সেইবিলাক মনিটৰ কৰিব লাগিব আৰু ইভালুৱেশ্যন কৰিব লাগিব এই মেনেজমেণ্ট কমিটিখনে
তাৰ পিছত আছে ব্লক টেকনলজি টিম BTT BTT operates at block level ত কাম কৰিব BTT members কোন থাকিব ইয়াত থাকিব ADO AEA veterinary fishery and other extension staff গতিকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা AEA থাকিব ADO থাকিব তাৰ উপৰি ভেটেনাৰী থাকিব এক্সটেনশন ষ্টাফ ফিচাৰী থাকিব আৰু আদাৰ ডিপাৰ্টমেণ্ট বিলাকৰো এক্সটেনশন ষ্টাফ বিলাক ইয়াত ইনক্লুড কৰা হয় BTT ফাংচন কি হ'ব এক্সিকিউট এক্সটেনশন এক্টিভিটিজ যিমান বিলাক এক্সটেনশন এক্টিভিটি হ'ব ব্লক লেভেলত এই গোটেইখিনি এক্সিকিউট কৰিব লাগিব BTT ব্লক টেকনলজি টিমে and coordinates with farmer আৰু এই BTT খনে ফাৰ্মাৰৰ লগত যোগসূত্ৰটো স্থাপন কৰি যাব support demonstration and training আৰু যিমান বিলাক demonstration থাকিব training থাকিব সেইবিলাক এই BTT টিমে support কৰিব এটো টেকনলজি টিম এই গোটেই টিমটোৱে demonstration বিলাক implement কৰাত সহায় কৰিব training বিলাক দিয়াত সহায় কৰিব গোটেইখিনি তেওঁলোকে টেকনলজিটো support কৰিব BTT ইয়াৰ পিছত আহিলে ফাৰ্মাৰ এডভাইজৰি কমিটি FAC FACৰ কাম কি হ'ব আৰু কেনেকুৱা ধৰণৰ ইয়াৰ গঠন চাওকচোন ইট কনসিষ্ট অফ আমি আগতে কলো প্ৰগ্ৰেছিভ ফাৰ্মাৰ্স FAC খনত প্ৰগ্ৰেছিভ ফাৰ্মাৰ থাকিব প্ৰগতিশীল খেতিয়ক থাকিব ওমেন ফাৰ্মাৰ থাকিব আৰু ST/SC ফাৰ্মাৰ থাকিব এই গোটেই FAC খন ফাৰ্মাৰ্সক লৈ গঠিত হয় FAC ফাৰ্মাৰ্স এডভাইজৰি কমিটি আৰু ইয়াৰ ৰোল হ'ব টু আইডেন্টিফাই লোকাল প্ৰবলেম আমাৰ সেই অঞ্চলত সেই গাঁৱত বা সেইটো ব্লকৰ আন্ডাৰত যিবিলাক প্ৰবলেম আছে লোকাল প্ৰবলেম কেনেকুৱা ধৰণৰ আঁচনি ললে খেতিয়কৰ সুবিধা হয় এনেকুৱা বিলাক গোটেইবিলাক আইডেন্টিফাই কৰি দিব এই FAC খনে ফাৰ্মাৰ্স এডভাইজৰি কমিটি অৰ্থাৎ FAC এ যিখিনি আইডেন্টিফাই কৰি দিব সেইখিনি প্ল্যানিং লৈ ওপৰলৈকে যাব সেইকাৰণে আমি আগতে কৈছো যে বটম আপ প্ল্যানিং এটো It suggests extension priorities আৰু suggest কৰিব যে কোনটো আগতে কৰিব লাগে কোনটো priority কাম আছে গতিকে FAC কমিটি খনে দেখুৱাই দিব আৰু ensures farmers participation আৰু FAC কমিটি খনে গোটেই আমাৰ আত্মাৰ লগত যে ফাৰ্মাৰ পাৰ্টিসিপেন্টটো ঠিক হয় এটো তেওঁলোকে এনচিওৰ কৰিব এতিয়া আহো কি ফাংশনস অফ আত্মা কি ফাংশনাৰিজ অফ আত্মা কি থাকিব কি ফাংশন আমি ইতিমধ্যে আলোচনা কৰিছে তথাপি আকৌ এবাৰ চাওঁ যে PD is overall in charge of asthma at district level. District level overall in charge jone hobo PD project director. Moi itimedhe koisue je district agriculture officer jone PD hisabe kaam kore. Iar pisot DPD deputy project director teo ki koribo teo assist PD in all atma activities. Sokolo dhoronor atma activities DPD e assist koribo. ইয়াৰ পিছত BTM কি ফাংশনাৰি এট ব্লক লেভেল BTM বিলাকে হল ব্লক লেভেলত কি ফাংশনাৰি আৰু লিডস BTT ব্লক টেকনলজি টিম টু BTM এ লিড কৰিব আৰু ইমপ্লিমেন্ট আত্মা এট ব্লক লেভেল আৰু ব্লক লেভেলত আত্মাটো তেওঁলোকে ইমপ্লিমেন্ট কৰিব কোনে কৰিব BTM এ গতিকে ব্লক লেভেলত BTM ৰ দায়িত্ব যথেষ্ট আছে তেওঁ গোটেই টেকনলজি টিমটোক লিড কৰিব লাগিব আৰু যিমান বিলাক স্কিম ইমপ্লিমেন্ট কৰা হয় সেইবিলাক তেওঁ এনচিওৰ কৰিব লাগিব তেওঁ লিডাৰ হিচাপে ব্লক লেভেলত আৰু ATM ৰ ফাংশন হল ensure last mile delivery of technology যিমান বিলাক টেকনলজি আছে যে আমাৰ খেতিয়কসকললৈ লৈ যাব লাগিব হেইটো তেওঁ এনচিওৰ কৰিব গতিকে BTM ৰ কাম হল ব্লক লেভেলত আৰু ATM ৰ কাম হল একেবাৰে ফাৰ্মাৰ্স লেভেললৈকে টেকনলজিটো লৈ যোৱা গতিকে ফ্লো অফ ৰেসপন্সিবিলিটিজ ইন আত্মা আমি এনেকৈ দেখুৱাইছো PD ডিস্ট্ৰিক্ট লিডাৰশিপ এণ্ড পলিসি ফৰ্মুলেটৰ DPD Deputy Project Director Coordination and Supervision থাকিব তেওঁ BTM Block Level Execution Scheme to Execute Block Level কৰা দায়িত্ব BTM আৰু ATM Village Level Execution and Extension গতি ATM ৰ কাম হ'ব Village Level Scheme to Execute কৰা আৰু প্লাস তেওঁ Extension Program থাকিব তেওঁৰ দায়িত্ব অৰ্থাৎ যিখিনি টেকনলজি গ্ৰাসৰুট লেভেললৈকে লৈ যোৱাৰ দায়িত্ব ATM ৰ থাকিব Major activities under Atma. Iti Atma inu ki কাম কৰে চাওকচোন নাম্বাৰ 1 ফাৰ্মাৰ্স ট্ৰেইনিং খেতিয়কসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে ডেমনস্ট্ৰেচন প্লট কৰে ডেমনস্ট্ৰেচন কৰে ক্ৰপ ডেমনস্ট্ৰেচন বা এনিমেলৰ কাৰণে ডেমনস্ট্ৰেচন এই ডেমনস্ট্ৰেচন কৰি ফলাই খেতিয়কসকলক সেই বিষয়ে অৱগত কৰিব আৰু ডেমনস্ট্ৰেচন কৰাৰ এগেইনষ্টে প্ৰতি ডেমনস্ট্ৰেচন এগেইনষ্টে তেওঁলোকে ফিল্ড ডে এৰেঞ্জ কৰিব এৰেঞ্জিং ফিল্ড ডেজ তাৰ পিছত এক্সপোজাৰ ভিজিট
খেতিয়কসকলৰ কাৰণে এক্সপ'জাৰ ভিজিট থাকিব কেতিয়াবা এইটো ডিষ্ট্ৰিক্ট লেভেলত হ'ব পাৰে আউটসাইড দ্য ডিষ্ট্ৰিক্ট বা কেতিয়াবা আউটসাইড দ্য ষ্টেট হ'ব পাৰে এই এক্সপ'জাৰ ভিজিটবিলাক তেওঁলোকে এৰেঞ্জ কৰিব তাৰপিছত আছে কেপাচিটি বিল্ডিং অফ এক্সটেনশ্যন ষ্টাফ যিখিনি এক্সটেনশ্যন ষ্টাফ আছে আমাৰ ইনক্লুডিং বিটিটি মেম্বাৰ এইবিলাকৰ কেপাচিটি বিল্ডিঙত সহায় কৰিব লাগিব তাৰপিছত ছাপোৰ্ট FPO, FPC, SSG আৰু আমাৰ যিবিলাক ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী সেলফ হেল্প গ্ৰুপ এইবিলাকক আত্মাই ছাপোৰ্ট কৰিব এতিয়া চাওঁ আহক ফান্ডিং প্যাটাৰ্ন কেনেকৈ ফান্ডটো আহে বা ক'ৰ পৰা ইউজ কৰা হয় সেন্ট্ৰেল গভৰ্নমেন্ট 60% সেন্ট্ৰেল গভৰ্নমেন্টে 60% ফান্ড দিয়ে আৰু ষ্টেট গভৰ্নমেন্ট 40% ফান্ড ষ্টেট গভৰ্নমেন্টে দিয়ে তাৰপিছত ফান্ড ইউজ ফৰ কিহত ব্যৱহাৰ কৰা হয় ট্ৰেইনিং এণ্ড এক্সপ'জাৰ ভিজিট আৰু ট্ৰেইনিঙত ফান্ডটো ব্যৱহাৰ কৰা হয় ডেমনষ্ট্ৰেশ্যনত ব্যৱহাৰ কৰা হয় ক'লোৱে মই মোবিলিটি ছাপোৰ্ট আমাৰ যিবিলাক টিএ বিল দৰকাৰ হ'ব এইবিলাক মোবিলিটিৰ কাৰণে আহযাহৰ কাৰণে এটা ছাপোৰ্ট দিব আৰু ফাৰ্মাৰ্ছ অৰিয়েণ্টেড এক্টিভিটিছ ফাৰ্মাৰ্ছৰ মংগলৰ কাৰণে কৃষকৰ কাৰণে যিবিলাক এক্টিভিটিছ লোৱা হ'ব সেইবিলাকত এই ফান্ডটো ইউটিলাইজ কৰা হ'ব এতিয়া আমি কনক্লুজনত আহোঁ শেষত কনক্লুজনত কওঁ আত্মা ইজ এ ফাৰ্মাৰ চেণ্ট্ৰিক এক্সটেনশ্যন ৰিফৰ্ম আত্মা এটা ফাৰ্মাৰ চেণ্ট্ৰিক কৃষকৰ কাৰণে কৃষকৰ উদ্দেশ্যে কৰা এক্সটেনশ্যন ৰিফৰ্ম ইট প্লেজ এ ভাইটেল ৰোল ইন ডিষ্ট্ৰিক্ট লেভেল প্লেনিং আৰু আত্মাই এই ডিষ্ট্ৰিক্ট লেভেলত প্লেনিং কৰিবৰ কাৰণে ভাইটেল ৰোল প্লে কৰে আৰু এনচিঅ'ৰ ফাৰ্মাৰ্ছ পাৰ্টিচিপেশ্যন আৰু এই আত্মাই ফাৰ্মাৰ পাৰ্টিচিপেশ্যনটো এনচিঅ'ৰ কৰে যি প্লেনিঙৰ লগত বা স্কিমবিলাকৰ লগত স্কিম ইমপ্লিমেণ্ট কৰোঁতে বা টেকন'লজি ট্ৰান্সফাৰ কৰাৰ সময়ত ফাৰ্মাৰ্ছ যাতে ডাইৰেক্টলি ইনভলভ হয় এইটো এনচিঅ'ৰ কৰে আত্মাই আৰু ইছেঞ্চিয়েল ফৰ ছাষ্টেইনেবল এগ্ৰিকালচাৰ আৰু সেইকাৰণে গোটেই আমাৰ কৃষিটো যদি বহনক্ষম হ'ব লাগে তেতিয়াহ'লে আত্মাৰ দায়িত্ব অপৰিসীম আছে আত্মা ইজ ইছেঞ্চিয়েল ফৰ ছাষ্টেইনেবল এগ্ৰিকালচাৰ ডেভেলপমেণ্ট বহনক্ষম কৃষি উন্নয়নৰ কাৰণে আত্মাৰ দায়িত্ব অপৰিসীম আত্মাৰ ৰোল অপৰিহাৰ্য গতিকে এইখিনিতেই আমি আজিৰ আলোচনা হ্ৰাস কৰিলোঁ গতিকে এনেকুৱা ধৰণৰ আলোচনা আৰু কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেল এগ্ৰিভিজন উইথ ডক্টৰ ধীৰেন চাই থাকক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক থেংক ইউ ফৰ ভিউইং